আজি মুকলি সভাৰ সন্মানীয় সভাপতি ইন্দ্ৰ গগৈ ডাঙৰীয়া, এই মঞ্চত উপস্থিত থকা শ্ৰদ্ধাৰ ৰাজখোৱা ডাঙৰীয়া, এই মঞ্চত উপস্থিত থকা ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা ডাঙৰীয়া, টাই আহোম জনগোষ্ঠীৰ ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, মই পোনপ্ৰথমতে অসম চাহ জনজাতি ছাত্ৰ সন্থা পবিত্ৰ মজিয়াৰ পৰা আজি এই মঞ্চত উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজ তথা সন্মানীয় সভাপতি বিষয়ববীয়াসকলক অসম চাহ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। যিহেতু এই অনুষ্ঠানত আমাৰ সন্মানীয় সভাপতি ধীৰাজ গোৱালাক আমন্ত্ৰণ জনোৱা হৈছিলে, তেখেত বিশেষ কাৰণবশতঃ এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা মোক ইয়ালৈ পঠিয়ালে আৰু ইন্দ্ৰদাও মোক ফোন কৰিছিলে আৰু সেই মৰ্মে ইয়াত মই অলপ পলমকৈ আহি পালোঁ। তো যিখিনি নহওক, আজি সঁচাকৈ এই টাই মহোৎসৱত উপস্থিত হৈ খুব আনন্দিত হৈছোঁ আৰু নিশ্চয় উপৰোক্ত বক্তাসকলে এই জনগোষ্ঠীটোৰ অন্তৰণৰ অৰ্থে যথেষ্ট বক্তব্য ৰাখিলে। ইতিমধ্যে আমাৰ ৰাজখোৱা ডাঙৰীয়া যিখিনি তেখেতৰ বক্তব্য ৰাখিলে সঁচাকৈ, আৰু মোৰ আগতেই আমাৰ এগৰাকী ককাইদেৱে তেখেতে যি চেণ্টিমেণ্টেল এটা গীত থিম চং তেওঁ প্ৰস্তুত কৰিছে, সঁচাকৈ আমিও আৱেগিক হৈছোঁ। আচলতে জনগোষ্ঠীটোক যিহেতু আমিও এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি আছোঁ আৰু চাহ জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠী আমি ঐক্যবদ্ধ, আমি যি সংগ্ৰাম কৰি আছোঁ আৰু এই জনগোষ্ঠীসমূহক উত্তৰণৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীয়ে আমি একত্ৰিতভাৱে আমি সংগ্ৰাম কৰি অব্যাহত ৰাখি আছোঁ। আৰু এই সময়ত মই ইন্দ্ৰদা সঞ্জীৱ ৰাজখোৱা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে এই 3য় বাৰ্ষিক যি সাংস্কৃতিক অনুষ্ঠান এই টেঙাখাত অঞ্চলত অনুষ্ঠিত কৰিছে আৰু নিশ্চয় মই এটা চাহ জনগোষ্ঠীৰ লোক, চাহ জনজাতি ছাত্ৰ সন্থাৰ এজন কৰ্মকৰ্তা হিচাপে আমি যেতিয়া 6 জনগোষ্ঠীৰ অনুষ্ঠানবোৰত আমি একেলগে অংশগ্ৰহণ কৰোঁ, তেতিয়া এটা খুব সুন্দৰ আনন্দিত হওঁ যে টাই আহোমসকলৰ, টাই জনগোষ্ঠীৰ যি নিজৰ সংস্কৃতি, নিজৰ কালচাৰ, নিজৰ সাজ পোছাক তেওঁলোকে পৰিধান কৰি কিনে যি ধৰণে তেওঁলোকে আন্দোলনমুখী হয়, আমি তেতিয়া খুব গৌৰৱ অনুভৱ কৰোঁ। আৰু আমাৰো নিজৰ যি সংস্কৃতি আছে, আমাৰ অসমীয়া যি কালচাৰ আছে, এই কালচাৰবোৰ আমি সকলোৱে জীয়াই ৰখাৰ কাৰণে আমি যত্ন ল'ব লাগিব। আৰু টাই আহোমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে টাই জনগোষ্ঠীৰ সংস্কৃতি জীয়াই ৰখাৰ কাৰণে যি অপ্ৰাণ চেষ্টা কৰি আছে, আৰু এইকাৰণে মই অসম চাহ ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সকলোক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু মোক সভাপতি ইয়াত পঠিয়ালে, মই আচলতে মোৰো স্বাস্থ্য বৰ ভাল নহয়, কিন্তু জনগোষ্ঠীয় এটা অনুষ্ঠানত আমি উপস্থিত হৈ খুব আনন্দিত হৈছোঁ। আৰু মই ইয়াত যেতিয়া সোমাই আহিছোঁ, যেতিয়া আমাৰ টাই আই মাতৃসকল, পিতৃসকলে যি নিজৰ সাজ পোছাক পৰিধান কৰিছে, আচলতে আমি চাইও আনন্দিত হৈছোঁ। আৰু ইতিমধ্যে আমাৰ ককাইদেৱে যি থিম চং তেখেতে আমাৰ আগত আগবঢ়ালে, সঁচাকৈ আমিও আৱেগিক হৈছোঁ। আৰু এই থিম চং তেখেতে যি ধৰণে কৰিলে, আমি প্ৰত্যেকে কিন্তু আমি আন্তৰিকতে আমাৰ সমাজখনক, আমাৰ জনগোষ্ঠীটোক আমি কি ধৰণে আগবঢ়াই লৈ যাব পাৰিম তাৰ প্ৰচেষ্টা কিন্তু আমি সকলোৱে আমি সংকল্প ল'ব লাগিব। আজি মই টাই আহোম এই সাংস্কৃতিক মহোৎসৱৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক মই চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু সকলো কাম কাজ আপোনালোকে আজি 1 সপ্তাহ ধৰি এই সুন্দৰ আয়োজন কৰিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যোৱাকালি আহি গৈছে বুলি মই ইতিমধ্যে গম পাইছোঁ। কিন্তু আমি ঐক্যবদ্ধভাৱে আচলতে এই চহকী জনগোষ্ঠীৰ বুৰঞ্জী, তেওঁলোকৰ নিজৰ বুৰঞ্জী আছে, এই বুৰঞ্জী থকা পিছতো আজি কিন্তু এই আহোম জনগোষ্ঠীক কিন্তু চৰকাৰে জনজাতি মৰ্যাদা নিদিয়াৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি সেইবাবে চাহ জনজাতি ছাত্ৰ সন্থাই ঐক্যবদ্ধভাৱে আমি 6 জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিৰ মৰ্যাদা দিবৰ কাৰণে আমি বিভিন্ন কাৰ্যপন্থা আমি অব্যাহত ৰাখি আছোঁ। আৰু মই আজি এই মঞ্চৰ যোগেদি আমাৰ ইন্দ্ৰকাই আছে,
খুব আমাৰ লগত তেওঁ ভাই ককাই লিখে আমি থাকোঁ আৰু তেওঁ যিকোনো কথা তেওঁ এজন পলিটিকেল পাৰ্টিত আছে যদিও তেওঁ জনগোষ্ঠীয় যিকোনো কাম কাজত তেওঁ যি ধৰণে অংশগ্ৰহণ কৰে আৰু তেনেধৰণে হ'ব লাগিব। আমি যিকোনো ৰাজনৈতিক দলত নাথাকোঁ, কিন্তু যেতিয়া জনগোষ্ঠীৰ কথা আহে তেতিয়া আমি একত্ৰিত হোৱা প্ৰয়োজন আছে। যেতিয়া জনগোষ্ঠীৰ সমস্যা আহে তেতিয়া আমি কিন্তু এই ৰাজনীতি বাদ দিব লাগিব। সমাজৰ প্ৰতি আমাৰ যি দায়বদ্ধতা আছে, সমাজৰ প্ৰতি যিখিনি কৰণীয় আছে, এইখিনি কাম কৰিব কিন্তু আগবাঢ়ি আহিব লাগিব। সেইবাবে মই ইন্দ্ৰকাইক মই বিশেষভাৱে মই ব্যক্তিগতভাৱে মই তেখেতক জানো, তেখেতৰ প্ৰতিটো খোজত কিন্তু জনগোষ্ঠীটোৰ কাৰণে আগবাঢ়ি আহে। সেইবাবে মই আজি এই মঞ্চৰ যোগেদি তেখেতক ধন্যবাদ জনাইছোঁ আৰু মই আহ্বান জনাইছোঁ আমাৰ টাই আহোম আমাৰ আই মাতৃসকলক, আমাৰ ভাই ককাইসকলক যে জনগোষ্ঠীটোক আচলতে সঁচাকৈ আমি আগবঢ়াই লৈ যাবৰ কাৰণে কিন্তু সকলোৱে হাতত হাত ধৰি কিনে আমি কাম কৰিব লাগিব। ইয়াত তেখেতে কোনোবা দায়িত্ব লৈছে, উদযাপন সমিতিৰ কোনোবা দায়িত্ব লৈছে, তেওঁলোকে কাম কৰিব, তেনেকৈ কথা নহয়। আমি সকলোৱে ঐক্যবদ্ধ হৈ আমাৰ সমাজখনক, আমাৰ জাতিটোক আমি কি ধৰণে আগুৱাই লৈ যাব পাৰিম তাৰ কাৰণে আমি ঐক্যবদ্ধ হ'ব লাগিব। আজি এটা গৌৰৱময় দেখিবলৈ পাইছোঁ। টাই জনগোষ্ঠীৰ যি সংস্কৃতি, তেওঁলোকে যি সংৰক্ষণৰ কাৰণে, তেওঁলোকে জীয়াই ৰখাৰ কাৰণে যি প্ৰচেষ্টা, আজি এক সপ্তাহ ধৰি তেওঁলোকে যি কাৰ্যপন্থা হাতত লৈছে, মই অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা টাই জনগোষ্ঠীক মই সকলোকে তেওঁলোকক আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এই টাই জনগোষ্ঠী আচলতে তেওঁলোকৰ যি ইতিহাস, তেওঁলোকে জীয়াই ৰখাৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ কাৰণে তেওঁলোকে অপ্ৰাণ চেষ্টা কৰিছে। যিসকল উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলক মোৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে অনুষ্ঠানৰ যোগেদি আচলতে অসমত বসবাস কৰা জাতিসমূহে আচলতে নিজৰ যি সংস্কৃতি, নিজৰ যি কালচাৰবোৰ আচলতে আমি ঐক্যবদ্ধভাৱে আমি অসমীয়া জাতি, এটা শক্তিশালী জাতি আমি বিশ্ব দৰবাৰত যাতে দেখাবলৈ পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। নিশ্চয় যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহি উপস্থিত হৈছে আৰু ইয়াত আহোম জনগোষ্ঠীৰ তথা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত একত্ৰিত হৈছে। আৰু আমি আপোনালোকৰ মাধ্যমৰ যোগেদি, এই অনুষ্ঠানৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই 6 জনগোষ্ঠীৰ যি জনজাতিৰ প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াটো তেওঁলোকে আচলতে নিজৰ ইতিহাস থকাৰ পিছতো জনজাতি মৰ্যাদা প্ৰদান নকৰাত আমি দুখ প্ৰকাশ কৰিছোঁ। আজি টাই আহোমসকলৰ নিজৰ সংস্কৃতি আছে, নিজৰ চহকী এটা পৰিচয় আছে। এই পৰিচয় থকাৰ পিছতো তেওঁলোকৰ বুৰঞ্জী তেওঁলোকৰ লিপিবদ্ধ আছে, এই গোটেই বিষয়বোৰ আছে, তাৰ পিছতো তেওঁলোকক জনজাতি প্ৰদান নকৰাত আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি 6 জনগোষ্ঠী ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি আছোঁ। 6 জনগোষ্ঠী ঐক্যবদ্ধভাৱে অসমত বসবাস কৰা টাই আহোম, মটক, মৰাণ, চুতীয়া, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, এই 6 জনগোষ্ঠীক অতি শীঘ্ৰে আপোনালোকৰ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰিছোঁ যে আগন্তুক নিৰ্বাচনৰ আগত তেওঁলোকক এই 6 জনগোষ্ঠীক যাতে জনজাতি মৰ্যাদা প্ৰদান কৰা হয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।